আমি প্ৰতিগৰাকী ব্যক্তিক আমি শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিজনৰ অন্তৰত আমি জুবিন গাৰ্গক ঘৰুৱা এটা ঘটনা সদায় আমাৰ মাজত আছে। তাৰ মাজতো আধ্যাত্মিকতাৰে আমি আমাৰ এই পূজাবাদী আয়োজন কৰিছোঁ শ্ৰী শ্ৰী হনুমানে নলবাৰীত। কাৰণ পৰম্পৰাগতভাৱে এই পূজাবাদী আমি অনুষ্ঠিত কৰি আছোঁ আৰু ইয়াত আমি আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিছোঁ। তাৰ লগে লগে যিগৰাকী আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধা জনাই আছোঁ। আৰু আজি মহাসপ্তমী এতিয়া আমাৰ নাগাৰা নাম ইয়াত পৰিৱেশন কৰিব আৰু নাগাৰা নাম পৰিৱেশন কৰিব নাগাৰা নামৰ মহিলা পাঠক ধনশ্ৰী বাস্তৱে আৰু কাইলৈ মহা অষ্টমী আৰু অষ্টমীটো আজি আপোনালোকে দেখিছে যে সপ্তমীৰ দিনা ইয়াত যথেষ্ট লোকৰ সমাগম ঘটিছে ভক্তসকল ৰাইজে আৰু কাইলৈ আমি ইয়াত যিহেতু মহা অষ্টমী ৰাইজৰ বাবে ইয়াত আমি এই আমাৰ মণ্ডপত যথেষ্ট সংখ্যক থকা লাগে আৰু গতিকে পুনৰবাৰ আমি প্ৰতিজন যদিও আমাৰ মাজত জুবিন গাৰ্গ আমাৰ মাজত ঠাই পাব নাই, কিন্তু আমি তাহাঁতক অৱলম্বন কৰি আমি আগবাঢ়িব লাগিব আৰু জাতিটোৰ প্ৰতিদিনে আমাৰ জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিৰে আমি প্ৰতিজনে আগবাঢ়িব লাগিব। তাৰ লগে লগে আৰু এটা কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগিব, আমি এই কথাটো কিন্তু দাবী উত্থাপন কৰিছোঁ। আপোনালোকে দেখিছে ইয়াত যথেষ্ট সংখ্যক ভক্তগণ সমাগম হৈছে আৰু কাইলৈতো ইয়াত আৰু যথেষ্ট ভক্তগণৰ ৰাইজৰ সমাগম। আমি প্ৰতিগৰাকী ব্যক্তিক আমি শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰতিজনৰ অন্তৰত আমি জুবিন গাৰ্গক ঘৰুৱা এটা ঘটনা সদায় আমাৰ মাজত আছে। তাৰ মাজতো আধ্যাত্মিকতাৰে আমি আমাৰ এই পূজাবাদী আয়োজন কৰিছোঁ শ্ৰী শ্ৰী হনুমানে নলবাৰীত। কাৰণ পৰম্পৰাগতভাৱে এই পূজাবাদী আমি অনুষ্ঠিত কৰি আছোঁ আৰু ইয়াত আমি আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিছোঁ। তাৰ লগে লগে যিগৰাকী আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধা জনাই আছোঁ। আৰু আজি মহাসপ্তমী এতিয়া আমাৰ নাগাৰা নাম ইয়াত পৰিৱেশন কৰিব আৰু নাগাৰা নাম পৰিৱেশন কৰিব নাগাৰা নামৰ মহিলা পাঠক ধনশ্ৰী বাস্তৱে আৰু কাইলৈ মহা অষ্টমী আৰু অষ্টমীটো আজি আপোনালোকে দেখিছে যে সপ্তমীৰ দিনা ইয়াত যথেষ্ট লোকৰ সমাগম ঘটিছে ভক্তসকল ৰাইজে আৰু কাইলৈ আমি ইয়াত যিহেতু মহা অষ্টমী ৰাইজৰ বাবে ইয়াত আমি এই আমাৰ মণ্ডপত যথেষ্ট সংখ্যক থকা লাগে আৰু গতিকে পুনৰবাৰ আমি প্ৰতিজন যদিও আমাৰ মাজত জুবিন গাৰ্গ আমাৰ মাজত ঠাই পাব নাই, কিন্তু আমি তাহাঁতক অৱলম্বন কৰি আমি আগবাঢ়িব লাগিব আৰু জাতিটোৰ প্ৰতিদিনে আমাৰ জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিৰে আমি প্ৰতিজনে আগবাঢ়িব লাগিব। তাৰ লগে লগে আৰু এটা কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগিব, আমি এই কথাটো কিন্তু দাবী উত্থাপন কৰিছোঁ। আপোনালোকে দেখিছে ইয়াত যথেষ্ট সংখ্যক ভক্তগণ সমাগম হৈছে আৰু কাইলৈতো ইয়াত আৰু যথেষ্ট ভক্তগণৰ ৰাইজৰ সমাগম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।